সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ মহাশয়া। নমস্কাৰ। কি নাম আপোনাৰ? ইন্দুমতী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 8 ছেপ্টেম্বৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰি আছিল? হিন্দু ধৰ্মই যি পৰম্পৰা কৰি আহে আমিও তেনেকৈ কৰি আহিছিলোঁ। সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ মানে নৈবাদ দিব লাগে, কিবা দিব লাগে, সেনেকৈ দিছিলোঁ। য'ত যেনেকৈ পূজা হয় সেনেকৈ কৰিছিলোঁ। য'ত যেনেকৈ যাব দিয়ে সেনেকৈ গৈছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নাম লৈ মহেশ্বৰৰ কাৰণে শিৱ কিবা এইটো ত্ৰিশূল যাক যেনেকৈ দিব দিয়ে সেনেকৈ দিছিলোঁ। মানে বহুত ধৰণৰ পূজা পাঠ কৰি আহিছোঁ আৰু পৰম্পৰা যিহেতুকে এই 33 কোটি দেৱতাক পূজা কৰে এই জগতে, গতিকে আমিও সেনেকৈ কৰিছিলোঁ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে, আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শিৱ পূজা কৰিছিলে আপুনি, আৰু মন্দিৰত গৈ যিবিলাক পূজা সাধনা কৰিছিলে, সেইবিলাকৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভটো একো পোৱা নাই, যিহেতুকে ইমানেই মানে বেমাৰ ভুগিছিলোঁ নহয়। ল'ৰাৰ বেমাৰ ভাল হ'লে মোৰ হয়, মোৰ কিবা ভাল হ'লে ল'ৰাৰ হয়, এনেকৈ ভুগি আছিলোঁ। মানে বছৰ বছৰ মই বহুত কষ্ট পাইছিলোঁ। মোৰ এনেকুৱা হৈছিল পেটৰ বিষত, তাৰমানে এনেকুৱা বিষ হয়, এনেকৈ যে আৰম্ভ হয়, কেনেকৈ বিষায়, কেনেকৈ কি হয়, কোনফালে বিষায় একো ক'ব নোৱাৰোঁ। একদম বমি জ্বৰ একেবাৰে চব হৈ গৈছিল মোৰ। সেইবিলাক মানে বহুত একেবাৰে 3-4 বছৰ 5 বছৰ মই ভুগি আছোঁ। বহুত বেমাৰ কিবা কিবি হৈ আছিলে, সেইবিলাকতো ক'ব গ'লে বহুত কথা, কিন্তু বহুত মানে বেমাৰত ভুগি আছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে আপুনি? মানে মোৰ ভাইটি তাৰমানে সন্ত গুৰু ৰামপালজী মহাৰাজৰ জ্ঞান গংগা এখন কিতাপ দিছিলে মোক, সেই কিতাপখন পঢ়িছিলোঁ। আৰু তেওঁলোকে কৈ আছিলে যিখিনি তেওঁলোকে পঢ়ি পেলাই জ্ঞান পাইছে, সেই জ্ঞানৰ কথা মাজে মাজে ফোন যোগে কৈয়ে আছিলে। তাৰপিছত মই কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ। কিতাপখন পঢ়ি যিখিনি মই জ্ঞান তত্ত্ব বুজি পালোঁ, সেইখিনি কথাৰে মই মানে ল'ম বুলি ভাবি থাকোঁতে মোৰ মানে কি হ'ল, গলব্লাডাৰৰ এই ষ্টনটো আগতেই হৈছিলে, 2 বছৰ আগত হৈছিলে, ওলাইছিলে। তেতিয়া 20 mm আছিলে। তেতিয়া 20 mm পৰা মই যেতিয়া জ্ঞানটো মানে ল'ব লগা হ'ল, তেতিয়া তাৰমানে 30 mm হ'ল। মই মেডিকেলে কিবা হস্পিটেলে চুই থাকিব লগা হ'ল বহুত দিন। তাৰপিছত তাত যাই মানে আল্ট্ৰাচাউণ্ড কৰাত যেতিয়া 30 mm ওলালে, তেতিয়া মই মানে কি কৰিলোঁ, মানে ডক্টৰে ক'লে যে মানে আপুনি ইমান ডাঙৰ মানে হৈছে আপোনাৰ পাথৰটো, ইমিডিয়েট আপুনি মানে কিবা অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন নকৰিলে আপোনাৰ ব্লাষ্ট হৈ গ'লে আপুনি বাচিবাৰ নহয়, এনেকৈ বুলি ক'লে। তাৰপিছত আমিতো দুখীয়া মানুহ হয়, আমি টকা পইচাৰ কথা ভাবিব লাগে। তাৰপিছত মানে লগে লগেতো অপাৰেশ্যন কৰিব নোৱাৰিম বাইদেউ, আপুনি মানে আমাক সময় দিয়ক, আমি এডমিট হৈছোঁ যদিও আজি আমি যাওঁ, অলপমান ভাল পাইছোঁ, বিজি দিলেতো অলপমান ভাল পাই আমি মানে ঘৰত গ'লোঁ, গৈ পেলাই আলোচনা কৰিলোঁ কি কৰা যায়। ইমান টকা পইচাটো আমাৰ হাতত নাথাকে, গতিকে চিন্তা কৰিব লাগিব কিবা বুলি পেলাই আমি সিদিনাখন আপত্তি কৰি পেলাই গ'লোঁ। গৈ পেলাই মানে ঘৰত গৈ চিন্তা কৰিলোঁ যে মানে মই যি হওক যি নহওক মই প্ৰকাশহে কৰা নাই, কিন্তু মই মানে কি দীক্ষাটোৱে ল'ম বুলি ভাবি আছোঁ। সদগুৰু ৰামপালজী যি মানে তত্ত্ব কথা মই জ্ঞান গংগাখনত পালোঁ, সেই কথাটো ভাবি পেলাই মই মানে দীক্ষাটো ল'ম। তাৰপিছত যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়া মই কৰিম, যদি তাৰ আগত কৰিব লগা হয় মই আৰু নকৰোঁ। মই অলপমান মানে ভাল পালে মই মানে মানে দীক্ষাটো ল'ব যাম, এনেকৈ ভাবি আছোঁ। আৰু তাৰপিছত সেনেকৈ ভাবি থাকোঁতে ভাইটিয়ে ফোন কৰি ক'লে যে অমুক দিনা 8 ছেপ্টেম্বৰ দিনাখন আমাৰ গুৱাহাটীত নাম দীক্ষা কেন্দ্ৰ অ'পেনিং কৰিব, সিদিনা যাম দে ভাই বুলি কৈছে। তাৰপিছত হ'ব দে মই যাম বুলি পেলাই ক'লোঁ। তাৰপিছত আহি আমি যি পালোঁ, ইয়াত যিখিনি দেখিলোঁ শুনিলোঁ, যিখিনি বুজিলোঁ, যি আমাক ভকতসকলে বুজাই দিলে, সেই বুজাই দিয়া হেৰিবিলাক চব জানিলোঁ। জানি পেলাই আমি দীক্ষাটো সিদিনাখনে লৈ গ'লোঁ। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি ভক্তি কৰি আছে, আপুনি বৰ্তমান যি ভক্তি কৰি আছে তাত আপোনাৰ শাৰীৰিক যি সমস্যা আছিলে সেই সমস্যা দূৰ হ'লনে? এই ষ্টনটো যে হ'লে
2 মাহৰ পিছত আকৌ মই আল্ট্ৰাছাউণ্ড কৰিলোঁ নাম দীক্ষা লোৱাৰ পিছত 2 মাহৰ পিছত আকৌ আল্ট্ৰাছাউণ্ড কৰাত দেখা পালোঁ 9 কমি গ'ল 9 কমি যোৱাত মই ভাবিলোঁ যে গুৰুজীৰ কৃপাত মই মানে ভাল পাই গ'লোঁ আৰু বুলি পেলাই ভাবিছোঁ আৰু তাৰপিছত কি হ'ল 2 মাহ হৈ যোৱাৰ পিছত মোৰ চকুৰ বেমাৰ হ'ল চকুৰ বেমাৰ হওঁতে মানে এনেকৈ পানী ওলাব ধৰিলে চকু দি এইটো চকু আছিলে ৰাইট চাইডৰ চকুটো ইমানেই পানী ওলাই গৈছে চকুটো মানে একদম কমি যায় একদম সৰু টেপা হৈ গৈছে এজন ভকতক সুধিলোঁ ডক্টৰৰ ওচৰত যাব পাৰিম না নোৱাৰিম তেওঁ ক'লে যে আপুনি চকুৰ কথাটো আপুনি অলপো দেৰি নকৰিব যাওক ডক্টৰৰ ওচৰলৈ যাওক যাই পেলাই যি পৰামৰ্শ পায় সেইমতে আপুনি হেৰি কৰক বুলি পেলাই ক'লে তেওঁৰ পৰামৰ্শ পাই মই সিদিনাখন শনিবাৰ আছিলে ডক্টৰৰ চকুৰ ডক্টৰ আহে সেইদিনাখন মই গৈ পেলাই দেখালোঁ দেখাই পেলাই সপ্তাহৰ ঔষধ দিছে আৰু মানে 4-5 বিধমান ঔষধ দিছে সেই ঔষধবিলাক লগাই প্ৰভুৰ কৃপাত একদম লগে লগে আৰাম পাই গৈছোঁ লগে লগে চকু ভাল হৈ আহিল আৰু মলমো দিছিলে মলমটো লগোৱাৰ পিছতো চকুটো যেনেকা চকু সেনেকাই হৈ আহিলে তাৰপিছতে ইমানেই ভাল মানে পাই গৈছোঁ আৰু নেক্সট সপ্তাহত আৰু চেকআপত যাব দিছিলে নেক্সট সপ্তাহ চেকআপত যাই দেখালোঁ তাৰপিছত আপোনাৰ চকু একদম পূৰা আহি গৈছে এনেকৈ কৈ দিছে ডক্টৰে তাৰপিছত মই বোলে ভাবিলোঁ প্ৰভুৰ কৃপাতে ভাল পালোঁ এনেকৈ ভাবিছোঁ আৰু তাৰপিছত আৰু সেনেকৈ মানে 1 সপ্তাহ লগাব দিয়াৰ পিছত সম্পূৰ্ণ ভাল পাইছোঁ মই চকুটো আপুনি যিহেতু জনালে যে আপুনি চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পালে লগতে আপোনাৰ পূৰ্বতে যি পাথৰৰ সমস্যা আছিলে পেটত তাৰ দ্বাৰা আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বৰ্তমান একো সমস্যা নাই এতিয়া প্ৰভুৰ কৃপাত ভালে আছোঁ মই চব ঠিক ঠাক কাম চাম কৰি খাব পাৰি আছোঁ চব কামেই কৰোঁ মই এতিয়া একো অসুবিধা পোৱা নাই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ এগৰাকী শিষ্যা সেই হিচাপে মই জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো আমি সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে সঁচাকৈ সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে নেকি এনেকুৱা একো নাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিটো এই জগতৰ মানে হেৰি ভগৱান বুলি মানি আহিছে গতিকে সেইবিলাক এৰিবৰ কাৰণে কোনো হেৰি নাই যিহেতুকে সৎ ভক্তি সৎ হেৰি দিলে সেইবিলাক চব সৎ গ্ৰন্থত পায়ে সেই সৎ গ্ৰন্থবিলাক আপোনালোকে খুলি খুলি চাই কিনে হেৰি কৰিব পাৰে কোনটো ভাল কোনটো বেয়া কোনটো শুদ্ধ কোনটো অশুদ্ধ সেইবিলাক বিচাৰ কৰক কৰি পেলাই সদগুৰু ৰামপালজী মহাৰাজৰ যি সৎ ভক্তি সেইবিলাক মানে বিচাৰ কৰি চাওক গ্ৰন্থ খুলি খুলি আপোনালোকে চাব পাৰে মিলাই চাব পাৰে সদগুৰু ৰামপালজী মহাৰাজৰ যিটো জ্ঞান গংগা পুথি সেই জ্ঞান গংগা পুথি যিবিলাক লিখা আছে শুদ্ধ প্ৰবচন সেই শুদ্ধ প্ৰবচনবিলাক মিলাই মিলাই আপোনালোকে বেদ গীতা পুৰাণত চাব পাৰে সকলো আপোনালোকে নিজৰ শিক্ষাৰ হেৰি দি সকলো বিচাৰ কৰিব পাৰিব আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে আপোনালোকে সদগুৰু ৰামপালজী মহাৰাজৰ দীক্ষা গ্ৰহণ কৰিব পাৰে যিবিলাক আপোনালোকৰ বেমাৰ আজাৰ কিবা হয় আমিতো হেৰি পালোৱে পৰিত্ৰাণ পালোৱে আপোনালোকেও নিশ্চয় পাব এইবিলাক হেৰিৰ পৰা মুক্ত পাবৰ কাৰণে আপোনালোকৰ এই দুখীয়া মানুহবিলাক আমাৰ নিচিনা দুখীয়া মানুহবিলাক এই দীক্ষাটো লৈ এই বিনা চিকিৎসাৰে বিনা টকাৰে ভাল পাই যোৱাটো মানে আমিও কামনা কৰোঁ মই যিহেতুকে ভাল পাইছোঁ আপোনালোকেও ভাল পাব পাৰে পাবই গতিকে সেই দীক্ষা লৈ আপোনালোকে নিজৰ জীৱন কল্যাণ কৰক আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ আশ্ৰমত সতলোক আশ্ৰমতে হওক বা তেখেতৰ নামদান কেন্দ্ৰতে হওক কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য মানে সেৱন কৰা নহয় বা তাত কোনো নিবও নিদিয়ে কিমান দূৰ সত্য কথাটো সদগুৰু ৰামপালজী মহাৰাজৰ চৰণ আহিলে নিশ্চয় নিচা সেৱন নকৰিব কাৰণ যিটো সৎ ভক্তি যিটো সৎ জ্ঞান যিটো শুদ্ধ ভক্তিত আহে সেই শুদ্ধ ভক্তি পোৱাৰ লগে লগে আপোনালোকে নিশ্চয় আমি যেনেকৈ কোনো এটা আমি তামোল চামোল খাইছিলোঁ কিন্তু সেইবিলাকো আমাৰ কাৰণে অশুদ্ধ যিহেতুকে সেইবিলাক নিচা মানুহ বেয়া এই জানি আমি সেইবিলাক গোটেই ত্যাগ কৰিব পাৰিছোঁ আমি যিহেতুকে সৎ ভক্তি কৰিব আহিছোঁ যিহেতুকে আমি সৎগুৰু পাইছোঁ গতিকে সেইবিলাক নিচাজাতীয় অট'মেটিক নোহোৱা হৈ যাব
অট'মেটিক আপোনালোকে ভাবি ল'ব যে সেইটো কি ভুল কাম কৰি আছোঁ। সি ভুলটো নিজে আপোনালোকে ভাবিব যে আমি এইবিলাক বহুত ডাঙৰ ডাঙৰ ভুল কাম কৰি আছোঁ, আমি এইবিলাক খোৱাটো উচিত নহয়, এইবিলাক খালে আমাৰ কাৰণে বহুত বেমাৰহে হৈ থাকে, এই বুলি ভাবি ল'ব পাৰিব যেতিয়া আপোনালোকে শুদ্ধ ভক্তিটো পাব। আৰু মহাশয়, যিহেতু আমাৰ সমাজত, আমাৰ হিন্দু সমাজতে হওক বা মুছলমান সমাজতে হওক বা যিকোনো মানে ধৰ্মাৱলম্বী লোকৰ সমাজতে হওক, বিভিন্নজনে মানে নিচা ত্যাগ কৰি এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ এটা বদ অভ্যাস নিচা সেৱন কৰি থাকে, এৰিব নোৱাৰে আৰু ঘৰত হাই কাজিয়া হয়। এনে ক্ষেত্ৰত তেওঁলোকে যদি সেই নিচা ত্যাগ কৰিব বিচাৰে, সহজভাৱে যদি নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা এতিয়া ইমান সহজ হৈ পৰিছে যে সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং চলি থাকে সাধনা চেনেলত। সেই সাধনা চেনেলত মানে তলদি এটা নাম্বাৰৰ আহি থাকে, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি নাম দীক্ষা, ওচৰৰ নাম দীক্ষাৰ দি দিব, সেইমতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ মহাশয়া। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। सात समुद्र की मसी करूं, मसी माने इंक, स्याही, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लिख्यो न যায়। পুণ্যাত্মাসকল কোৱা হয় যে হাতোখন সমুদ্ৰৰ তুমি স্যাহী বনাই লোৱা, আৰু সকলোবোৰ বন যিমানবোৰ জংঘল আছে, এতিয়াতো বহুত কম হৈ গ'ল, মালিকে যেতিয়া বাণী কৰিছিল তেতিয়া বহুত ঘন জংঘল আছিল, আৰু কয় যে সকলোৰে কলম বনাই লোৱা। এডাল গছৰ পৰা কিমান কলম হ'ব, সৰু সৰু ডালবোৰ যদি সৰু সৰুকৈ কাটি লোৱা হয়, কোৱা হয় 7 সমুদ্ৰৰ স্যাহী শেষ হৈ যাব আৰু সকলোবোৰ লিখনি ফুটা হৈ পৰিব, আৰু পৃথিৱীত যিমান কাগজ আছে সকলোবোৰ শেষ হৈ যাব, কিন্তু গুৰুদেৱৰ মহিমা তথাপিও বাকী থাকি যাব। এতিয়া পুণ্যাত্মাসকল, এটা কুকুৰ জীৱনত প্ৰাণীৰ কিমান কষ্ট সেয়া যদি লিখে, মাতৃ পেটত গৰ্ভত কষ্ট, 12 মাহত গৰম ঠাণ্ডা যিকোনো সময়তে জন্ম হ'ব পাৰে, গৰমত কষ্ট ভুগি থাকে, ভোকে পিয়াহে কোনোবাই লাঠ মাৰি দিয়ে, কোনোবাই ভৰি ভাঙি দিয়ে, গাত পোকে ধৰে, বেমাৰ হলেও কোনো চোৱা চিতা কৰোতা নাই। পুণ্যাত্মাসকল, আজি আমি সময়মতে খাবলৈ পাই আছো আৰু ভাল টেৰিকটৰ কাপোৰ পিন্ধি আছো, আৰু 2খন ৰুটি আমি ভালদৰে পাই আছো, আৰু আমি বিশ্বাসে নকৰো যে আমি কুকুৰ বা গাহৰিও হ'ম কেতিয়াবা। আমি নাজানো ইয়াক কেনেকৈ হয়, কিন্তু এয়াই প্ৰভুৰ বিধান, ইয়াক কোনেও সলনি কৰিব নোৱাৰে। ইয়াৰ পৰা ৰক্ষা কৰিব পাৰি পৰমাত্মাৰ এই বিধান অনুসৰি। গতিকে কোৱা হয়, এনে এজন সৎগুৰু পৰমাত্মাই কয় যে गुरु मानुष कर जानते, ते नर कहिए अंधे, ओवे दुखी संसार में आगे यम के फंदे। गुरु को मानुष कर जानते तो ते नर कहिए अंधे, और फिर होवे दुखी संसार में, फिर काल के फंदे। पुण्यात्माসকল, আমি গুৰুদেৱক পৰমাত্মা বুলি মানিব লাগিব। পৰমাত্মা বুলি মানিলে আমাৰ এই সমস্যাৰ সমাধান হ'ব, অন্যথা হ'ব নোৱাৰে। আমি গুৰুক আমাৰ দৰেই যদি মানো আৰু মনুষ্য ৰূপ বুলি মানি যদি তেওঁৰ কাষত থাকো, তেতিয়া কেতিয়াবা নহয় কেতিয়াবা দুখ আমাৰ মনত আহিবই। আৰু যদি আপোনালোকে গুৰুদেৱক পৰমাত্মা বুলি মানি চলে, এনেতো পুণ্যাত্মাসকলে দাসে নিজৰ সামৰ্থ্যৰ কথা জানে, কিন্তু আপোনালোকৰ বাবে এয়া কম্পালচৰী
পৰমাত্মাৰ দৰে যেনেকৈ এটা মেথামেটিক্সৰ গণিতৰ এটা প্ৰশ্ন আছে যিটো ঋণৰ গণিত হয় তাত এটা মূলধন নিৰ্ধাৰিত কৰিব লাগে যিটো অজ্ঞাত হয় গতিকে সেই সমস্যাটো সমাধান কৰিবলৈকে প্ৰশ্নৰ সমাধান কৰিবৰ বাবে ধৰিব লগা হয় ধৰি লও মূলধন 100 টকা কিন্তু প্ৰকৃততে মূলধন 100 টকা নহয় হেয়াটো কোটি আৰবত হয় হেয়াটো বৰ ডাঙৰ ৰাশি হয় বহুত ডাঙৰ ৰাশি বিগ এমাউণ্ট হয় কিন্তু সেই বিগ এমাউণ্টটো অৰিজিনেলটো যিটো হেয়া মূলধন বাস্তৱিক মূলধন তেতিয়াহে প্ৰাপ্ত হ'ব যেতিয়া আমি গুৰুদেৱক অৰ্থাৎ 100 টকাক মূলধন বুলি মানিম কমপ্লিটলি এয়াই হয় গতিকে এই প্ৰকাৰেই আপোনালোকে গুৰুদেৱক ভগৱান বুলি মানি এতিয়া যেনেকৈ দাসৰ স্থানত পৰমাত্মাও আহিছিল কবিৰ পৰমাত্মাই 120 বছৰ থাকি গৈছিল এই পশুবোৰৰ মাজত আৰু আমি যেতিয়ালৈকে সুখ পালো তেতিয়ালৈকে আমি কৈ থাকিলো যে আমাৰ গুৰুদেৱৰ ওচৰলৈ আহিলে লাভ হয় দুখবোৰ এনেকৈ দূৰ হয় আৰু যেতিয়া তেওঁ এটা পৰীক্ষা লৈছিলে তেতিয়া সকলোৱে বিমুখ হৈছিল কাৰণ সেই সময়ত আমি তেওঁক কেৱল শিপিনীহে মানিছিলো এজন মনুষ্য মানিছিলো আৰু এজন সিদ্ধ পুৰুষ বুলি মানিয়ে এৰি দিছিলো আমি ভগৱান মনা নাছিলো আৰু যাক নমনাৰ বাবে আমাৰ খেলি মেলি লাগিল আৰু সেইবাবে সেই প্ৰশ্ন এতিয়ালৈকে সমাধান হোৱা নাই সলভ হোৱা নাই এতিয়া আমি সেই প্ৰশ্ন সমাধান কৰিব লাগিব সেই প্ৰশ্নৰ উত্তৰ ওলাব লাগিব হেয়া এনেকৈহে হ'ব পৰমাত্মাই কয় गुरु गोविंद दोनों खड़े काके लागू पाए बलिहारी गुरु अपना जिन गोविंद दियो मिलाए ओए होए कबीर हरि जय रूठ जा गुरु की शरण में जावे कहे कबीर गुरु रूठ गए तो हर ना करे सहाय কুইনাত মহাকল বহুত সাৱধানেৰে বিচাৰ কৰক পৰমেশ্বৰে কিমান ভাল লগা বাণী কৈছে কিন্তু এয়া যি কবিৰদেৱৰ বাণী এয়া বেদতকৈও জটিল ভাল হয় এই বেদবোৰক বুজাটো বৰ কঠিন কিন্তু এইবোৰ বুজাটো বেদতকৈও কঠিন আৰু এয়া কেৱল তেওঁহে বুজাব পাৰিব কবিৰ পৰমেশ্বৰে গতিকে পুণ্যাত্মাসকল ইয়াত কি কৈছে কবিৰ হৰি জয় ৰুঠ যা যেতিয়ালৈকে আপোনালোকৰ পুণ্য প্ৰাৰব্ধৰ পুণ্য চলে তেতিয়াহে ব্যক্তিজনৰ ভনী ভাই ভাল স্থিতিত থাকে আৰু শৰীৰো সুস্থ হৈ থাকে ভাল কোনো পোষ্ট ভাল চাকৰি পাই যায় ভাল পৰিবাৰ আৰু সৎ ল'ৰা ছোৱালী থাকে তাৰ পিছত কি হয় যেতিয়া পুণ্য সমাপ্ত হৈ যায় আৰু সৎ ভক্তি কৰিবলৈ এৰি দিয়ে তেতিয়া তেওঁৰ ওপৰত প্ৰাৰব্ধৰ দুখ আৰম্ভ হ'বলৈ ধৰে আৰু সেই দুখৰ বাবে তেওঁৰ ওপৰত আপত্তিৰ পাহাৰ ভাঙিব ধৰে এতিয়া পুণ্যাত্মাসকল কোনো ব্যক্তি যদি দুখী হয় কাৰোবাৰ বহু হানি হ'বলৈ ধৰে তেওঁ নিজে নিজে কয় যে ভাই ৰামে আমাৰ ওপৰত খং কৰিছে আমাৰতো ভগৱান খঙাল হৈ পৰিছে খং কৰিছে পুত্ৰৰ মৃত্যু হ'ল ভগ্নী মৰিল এনেধৰণৰ বহু সমস্যা হ'ল ক'বলৈ ধৰিলে আমাৰ ওপৰত ৰামে খং কৰিছে ভগৱান ৰুষ্ট হৈ পৰিছে আৰু যিসকলৰ সুখ আছে তেওঁলোকৰ বিষয়ে সাধাৰণ মানুহে এনেদৰে কয় যে এওঁলোকৰ ওপৰততো পৰমাত্মাৰ দয়া বৰষি আছে পৰমাত্মাই এওঁলোকক ভাল পাই প্ৰসন্ন হৈছে গতিকে পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে আমাক এয়া ক'বলৈ বিচাৰিছে যে যেতিয়ালৈকে আপোনালোকৰ পুণ্য আছে আপোনালোকে ভাবি লয় যে ৰাম সন্তুষ্ট হৈছে একেলগে আৰু যেতিয়া আপোনালোকৰ পাপ আৰম্ভ হয় আপোনালোকৰ ওপৰত বিপদ আহে
তেতিয়া নিজে নিজে কয় যে ৰাম ৰুষ্ট হৈছে, পৰমাত্মা ৰুষ্ট হৈছে। যেনেকৈ আপোনালোকে এক হেণ্ড পাম্পেৰে এটা পাত্ৰ ভৰাই ৰাখিছে পানীৰ, কলহ, জাৰ, আৰু সেই জল আপোনালোকে ব্যৱহাৰ কৰি আছে। কৰবাত দূৰত জংঘলত আপোনালোকে মাছ ধৰি কৰি আছে বা ঘৰত দোকানত পানী ৰাখি থৈছে। গতিকে যেতিয়ালৈকে সেই পাত্ৰত পানী আছে আপোনালোক নিশ্চিন্ত। গিলাচ ললে আৰু ঘট ঘটকে পি কামত লাগি গ'ল। আৰু যেতিয়া সেই পানী সমাপ্ত হৈ যাব, সেই জল সমাপ্ত হৈ যাব সেই জগৰ পাত্ৰৰ, সেয়া আপোনালোকৰ বাবে ৰাম ৰুষ্ট হোৱাৰ দৰে। আপোনালোকৰ পানীৰ পাত্ৰ খালী হৈ গ'ল। এতিয়া ধৰি লওক খেতিত কাম কৰি আছে, এক কলহ পানী ভৰাই লৈছে এটা পাত্ৰত, সেয়া শেষ হৈ গ'ল আৰু শেষ হোৱাৰ পিছত পিয়া লাগিল জোৰকৈ। কলৈ যাব? হেণ্ড পাম্পৰ ওচৰলৈ যাব। সেই কলহ আকৌ ভৰাই ললে আৰু আকৌ নিশ্চিন্ত হল। এতিয়া এনেকৈ ভাবক যে সেই নল হল গুৰুদেৱ আৰু জল হল ভগৱান। এতিয়া যেনেকৈ এটা কলহত পানী ৰখা হৈছে আৰু এফালে হেণ্ড পাম্প এটা আছে, এই দুয়োটাৰে মাজত আপুনি কোনটো স্বীকাৰ কৰিব? আপোনালোকে পোনপ্ৰথমে কোনটো বিচাৰিব, সেই হেণ্ড পাম্পটো নে কলহটো? আপোনালোক বুদ্ধিমান, বৰ ডিফাইন কৰি বুজোৱাৰ প্ৰয়োজন নাই। আপোনালোকে ভালদৰে জানে যে নল থাকিলে আমি যিমান ইচ্ছা সিমান পাত্ৰ ভৰাব পাৰোঁ, কিন্তু কলহটোৰ পৰা 4জন মানুহে খালে সেয়া শেষ হৈ যাব গৰমৰ দিনত। নিজৰ মাজতে আপোনালোকে অনুভৱ কৰিব যে আমাক হেণ্ড পাম্প লাগে। আৰু যদি হেণ্ড পাম্পে আপোনালোকে বেয়া কৰি পেলাই, তাক যদি মিছ ইউজ কৰে, সেয়া ভালদৰে কেয়াৰ কৰি নাৰাখে, তেন্তে জল ক'ৰ পৰা পাব? ৰামে সহায় নকৰিব। এতিয়া পৰমাত্মাই কয়, गुरु गोविंद दोनों खड़े, अब किसके लागू पाए? এফালেতো ভগৱান থিয় হৈ আছে, আনফালে গুৰুদেৱ। এফালে পাত্ৰত পানী আছে, আনফালে হেণ্ড পাম্প। आप पे उत्तर देते हैं बलिहारी गुरु अपना जिन गोविंद दिया मिलाए। যদি হেণ্ড পাম্পে নাথাকে তেন্তে পানী ক'ৰ পৰা পাব? कबीर हरि जय रूठ जा, অৰ্থাৎ পাত্ৰৰ পানী সমাপ্ত হ'ল। गुरु की शरण में जावे, হেণ্ড পাম্পৰ ওচৰলৈ গুচি যোৱা। और कह कबीर गुरु रूठ गए तो हर ना होत सहाय। যদি আপোনালোকে গুৰুদেৱৰ সৈতে আপোনালোকৰ যি এই প্ৰেম নাথাকে, আন্তৰিকতা নাথাকে, তেন্তে পৰমাত্মাই আপোনালোকক সহায় নকৰিব। অৰ্থাৎ গুৰু ৰুষ্ট হলে, গুৰুদেৱ কেতিয়া ৰুষ্ট হয়? যেতিয়া আপোনালোকে মৰ্যাদাৰ পালন নকৰে, অনৰ্থক কথা কয়। গতিকে গুৰুদেৱৰ কষ্ট হয়। जिन बातों से गुरु दुख पावे, तिन बातों को दूर भगावे। तो इस प्रकार कबीर जी कहते हैं, गुरु के दिल से उतरे वो शब्द बेहू ना होवे, जाको काल घसीट ही राख सके ना कोई। গুৰুৰ হৃদয়ৰ পৰা যদি আঁতৰ হয়, তেওঁৰ নাম খণ্ডিত হৈ যায় আৰু আকৌ তেওঁক কালে চোচৰাই লৈ যায়, তেওঁৰ কোনো ৰক্ষক নাথাকে। सतगुरु के दरबार में এতিয়া পৰমাত্মাই আটাইবোৰ পইণ্ট কৈ দিছে। सतगुरु के दरबार में मेरी थर थर कांप दे, ना जानो किसी बात पर मारा टूट ना जावे ने। যে আমি কোনো কাৰণতে যাতে পৰমাত্মাৰ হৃদয়ৰ পৰা আঁতৰি নাযাওঁ, যাতে প্ৰেম শেষ হৈ নাযায়, আমাৰ দ্বাৰা যাতে এনেকৈ কোনো কাম কাৰ্য কেতিয়াও নহয়। গতিকে পুণ্যাত্মাসকল, এই ভক্তি এনেদৰেই সফল হ'ব। আপোনালোকৰ গুৰুদেৱৰ আৱশ্যকতা আছে। পকনীয়া গুহালৈকে আৰু সৎলোক পোৱালৈকে আৱশ্যকতা হ'ব।
কোনোৱে এনেকৈ ভাবে যে নাম লৈ ললো ঘৰতে ভক্তি কৰিম। এনেকুৱা ড্ৰামাবাজি আমি আগতে দেখিছো। 6 মাহৰ মূৰত এদিন গধূলি যায় শ্যামজীৰ তাত আঁঠু কাঢ়ি এনেদৰে এনেকুৱা কৰি আহি যায়। সেয়া কি ভক্তি? যদি কিবা কৰিবই বিচাৰিছা কোৱা হয়, जिन हर जैसा सुमरिया ताको तैसा लाभ, ओसा प्यास न भाग ही जब लग दसैनी आप। যিবোৰ ক্ৰিয়া আমি কৰিছিলো, আগতে এটকা 4 অনাৰ প্ৰসাদ বিতৰণ কৰিছিলো, আৰু কেতিয়াবা ব্ৰত ৰাখিলো মংগলবাৰ বা শুক্ৰবাৰৰ, আৰু কৰবাত আমি যিবোৰ আন উপাসনা কৰিছিলো, কুকুৰক খাবলৈ দিলো, চৰাইক খাবলৈ দিলো, এইবোৰ বা সৰু সুৰা ধৰ্ম পুণ্য কৰিলো, কোৱা হয় এয়া কুঁৱলী চেলেকি থকাৰ দৰে। কুঁৱলী চেলেকি থাকিলে পিয়াহ নপলায়। পিয়াহ তেতিয়াহে পলাব যেতিয়া পিয়াহ লাগি থকা সময়ত 2-3 গিলাচ পানী খাবলৈ পায়, আৰু তেতিয়াহে পিয়াহ আঁতৰিব। जिन हर जैसा सुमरिया ताको तैसा लाभ, ओसा प्यास न भाग ही जब लग दसैन आब। এতিয়া আপোনালোকে ইয়াত গিলাচে গিলাচে খাবলৈ পাই আছে। যদি পৰমাত্মাৰ কোনোৱে প্ৰশংসা গায়, যদি সংকল্প কৰে হৱনৰ বাবে, আৰু কোনোৱে পাঠ কৰোৱায়, আৰু কোনোৱে গুপ্ত দান কৰে, আৰু সুমিৰণ কৰে, সেৱা কৰে, ভগ্নী কন্যাই ৰুটি বনাই বাচন ধুই দিয়ে, কোনোবাই মেট পাৰি আছে, কোনোবাই আন ধৰণৰ সেৱা কৰি আছে ভগৱানৰ সন্তানসকলৰ, গতিকে এয়া আপোনালোকে গিলাচে গিলাচে পান কৰি আছে, আৰু ইয়াৰ দ্বাৰা আত্মাৰ যুগ যুগৰ পিয়াহ আঁতৰিব, তৃপ্ত হ'ব। গতিকে আজি যি প্ৰসংগ চলি আছে এয়া গুৰুদেৱৰ বাবে। गुरु मानुष कर जानते ते नर कहिए अंधे, ओए दुखी संसार में आगे काल के फंदे। এতিয়া পৰমাত্মাই গুৰুদেৱৰ বিষয়ে কিমান মধুৰ কথা কৈছে, আৰু আপোনালোকে প্ৰতিদিনে নিত্য নিয়ম কৰে, ৰাতিপুৱাৰ নিত্য নিয়ম, আৰু সেয়া আপোনালোকে কেৱল গীতাৰ এক পাঠ কৰাৰ দৰে কৰি পেলায়। কাৰণ আমি CD কেছেট এইবোৰ বনাই ৰাখিছো, সেইবোৰ আপোনালোকে শুনি তাৰ আধাৰতে কাম কৰে। এতিয়া কিছুদিনতে আপোনালোকৰ মনত ৰৈ যাব। গতিকে সেইবোৰ কেৱল প্ৰতিদিনেই পাঠ কৰিলে লাভ প্ৰাপ্ত কৰিব নোৱাৰে। ইয়াৰ ভিতৰত মালিকৰ কি কি আদেশ আছে সেয়া 6 অধ্যায়ৰ এই কৰাৰ উদ্দেশ্য হয়, যে তাত আদেশ কি দিছে, য'ত আমি মানি চলিব পাৰিছো নে নাই, কিমান ভালকৈ মানি আছো। এয়া প্ৰতিদিনে আমাৰ টেম্পাৰেচাৰ নিজেই থাৰ্মোমিটাৰ আনি চাই ল'ব লাগে। সেইবাবে এয়া থাৰ্মোমিটাৰ। কি কয়, दंडवत गोविंद गुरु बंधु अविजन सोए, पहले वहे प्रणाम तिन्न मोजो आगे हुए। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাৰ ইয়াক কিমান ভাল লগা বাণী, ইয়াক আমি ধ্যানেৰে বিচাৰ কৰিব লাগিব। ইয়াক गुरु को कीजय दंडवतम, कोटि कोटि प्रणाम, कीट न जाने भृंग को न्यू गुरु कर ले आप समान। गुरु गोविंद कर जानियो, रहिए शब्द समाए, मिले जब दंडवत बंदगी नहीं पल पल ध्यान लगावे। गुरु गोविंद दोनों खड़े किसके लागू पाए, बलिहारी गुरु अपना जिन गोविंद दियो मिलाए। सतगुरु के उपदेश का सुनिया एक विचार, जे सतगुरु मिलते नहीं तो जाते यम द्वार। यम द्वार में दूत सब करते खेचा तान, उन तक कभू ना छूटता फिर फिरता चारों खानी। 4 खानी में भरमता कबू न लगता पारे, सो फेरा सब मिट गया मेरे सतगुरु के उपकार।
सात समुद्र की मसी करूं, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लिख्यो न जाए। बलिहारी गुरु अपना, घड़ी घड़ी सो बारे, मानो से देवता किया करत न लाई वार। পুণ্যাত্মাসকলে নকলি গুৰুসকলে আৰাধনাটো কৰে পৰমাত্মাৰ জ্ঞানৰ আধাৰেৰে। এতিয়া যেনেকৈ এনে বহু সন্ত আছে, তেওঁলোকৰ বিষয়ে আপোনালোকেও জানে। যেনেকৈ এই নিৰীহ লোকসকলক তেওঁলোকে ৰাজনৈতিক উপায়েৰে তেওঁলোকৰ পিছত লগাব বিচাৰে। যেনে এই ধন ধন সদ্গুৰুসকল, এওঁলোক ৰাধা স্বামী পন্থৰে এক অংশ হয়। এই ধন ধন সদ্গুৰুসকলৰ প্ৰৱৰ্তক শ্ৰী খেমামলজী উৰফে বিলোচিস্তানী চামস্তানা, তেওঁ বিলোচিস্তানৰ বাসিন্দা আছিল আৰু এওঁ শ্ৰাৱণ সিং ৰাধা স্বামী ব্যাসৰ শ্যামল সিং যিজন বাবা জয়মল সিঙৰ নেক্সট উত্তৰাধিকাৰী আছিল, তেওঁৰ পৰা উপদেশ লৈছিল, তেওঁৰ শিষ্য আছিল। তেওঁৰ অতীতৰ সৎজন্মৰ সফলতা আছিল, সেই কৃতিত্বৰ পৰা কিছুমান অলৌকিক ঘটনা দেখুৱাই বহু ব্যক্তিক নিজৰ ফলীয়া কৰিছিল। তাৰপিছত সতনাম সিং দাস আছিল, তেওঁ প্ৰায় 30 বছৰ সেই সিংহাসনত আছিল আৰু তাৰপিছত বহিছে এতিয়া এই গুৰমিত সিং। এতিয়া এওঁ নিজৰ ইমান ডাঙৰ ডাঙৰকৈ নাম বনাই ৰাখিছে, সন্ত গুৰমিত ৰাম ৰহিম সিং ইনচান। ইনচা মানে ইনচান। এতিয়া পুণ্যাত্মাসকল এওঁলোকৰ চূড়ান্ত সাফল্য এয়া মনা যায় যে এওঁলোকৰ বিচাৰেৰে, আৰু তেওঁ ইনচান 2-3 বছৰ আগতেহে হৈছে, চন 2007। ইয়াৰ আগতে ইনচানটো নাছিলে। এওঁ ভাবে এওঁ এতিয়া মানুহ বনাই দিছে সকলোকে। এওঁ মানুহৰ ওপৰত অমৃত ছটিয়াই আৰু এক বিশেষ বেশ পোখা পৰিধান কৰি বহি লয়, অমৃত ছটিয়াই আৰু কয় যে তেওঁ মানুহ হৈ যায়, যাৰ গাতে অমৃত পৰে। পৰমাত্মাই কৈছে, মানুহ কি তুমি এতিয়াহে হৈছা? 10-20 বছৰ আগতে নাম লওঁতে কি আছিলা তেন্তে? এতিয়া পৰমাত্মাই কি ক'ব বিচাৰিছে? যিমানে যি নকওক কিয় পৰমাত্মাৰ জ্ঞানৰ সন্মুখত তেওঁলোক সম্পূৰ্ণ বিফল। এতিয়া তেওঁলোকে ভাবিলে যে মুছলমানসকলো যদি আমাৰ ফলীয়া হয়, হিন্দুসকলো আমাৰ সৈতে যোগ দিয়ে আৰু চৰ্দাৰসকলো আমাৰ ফলীয়া হয়। কি বনাই পেলালে? গুৰমিত ৰাম ৰহিম সিং, এই তিনিটা আহিল। ৰামত হিন্দু আহি গ'ল, ৰহিমত মুছলমান আৰু সিঙত চৰ্দাৰ আৰু পিছত ইনচান। এওঁলোকৰ ফাইনেল উপলব্ধি এইটো হ'ল যে এওঁলোকে মানুহ বনালে। এতিয়া পৰমাত্মাই কি কয়? कबीर बलिहारी गुरु अपना, घड़ी घड़ी सो बारे, इंसान से देवता बनाए और करत न लागी वार। আমিতো দেৱতা বনাব লাগিব। এয়া মানুহটো আমি আছিলোৱে, মনুষ্য জন্ম লওঁতে আমাৰ মানুহৰ কাম আৰম্ভ হৈ গৈছিল। কৰ্মবোৰ হোৱাৰ বাবে আমাৰ সংজ্ঞাবোৰ বেলেগ হৈ গৈছে। কোনো চোৰ, কোনো ডকাইত, তেওঁলোকো মানুহেই হয়। কিন্তু আমি মানুহৰ পৰা দেৱতা হ'ব লাগিব। দেৱতাৰ ভিতৰত সকলোবোৰ অপগুণ সমাপ্ত হৈ যায়। বিৰি, ধপাত, মাংস, গুটখা আৰু চিৰচাসকলৰ মুৰব্বীয়ে গুটখা, তম্বাকু এইবোৰ খাই তেওঁলোকৰ ৰাধা স্বামী পন্থৰ যিজন প্ৰথম মুখীয়া আছিল, তেওঁ নিজেও হুক্কা খাইছিলে। আৰু এওঁলোকে কয় আমি মানুহ বনাইছো। ঠিক আছে, তোমালোকে মানুহ বনাইছা, ইয়ালৈ আহা, আমি ভগৱান বনাই দিম। তোমালোকেতো মানুহকে মানুহ বনাইছা, আমি দেৱতা হ'ব লাগিব। গতিকে পৰমাত্মাই কয়, मनुष्य देवता किया करत न लाई बार। कबीर बलिहारी गुरु अपना, घड़ी घड़ी सो बार, मनुष्य देवता किया करत न लाई बार। कबीर गुरु को मानुष जोगने और चरणामृत को पाने,
ते नर नरक जावेंगे जन्म जन्म होए समान। যিসকলে কি বুলি কয় যে গুৰুক মানুহ বুলি মানে আৰু চৰণা অমৃতু দেখা দেখি কৈ চৰণা অমৃতু গুৰুদেৱৰ চৰণৰ জল সেয়াও পান কৰি আছে, আকৌ মানুহো মানি আছে। কোৱা হয় তাতকৈ বেছি তেওঁ 84 লাখ জনীৰ অধিকাৰী, তেওঁৰ ভক্তি নচলে। गुरु को मानुष जोगने और चरणामृत को पान, ते नर नरक में जावेंगे फिर जन्म जन्म होए समान। চৰণামৃত লোৱা কিন্তু ভগৱান বুলি মানি লোৱা। ধৰি লওক মূলধন 100 টকা। পুণ্যাত্মাসকল এডুকেশ্যনৰ দ্বাৰা এতিয়া আপোনালোকৰ লাভ হ'ব, অন্যথা এই শিক্ষাৰ কোনো প্ৰয়োজনীয়তা নাই, যি আমাক বেইমান কৰি তুলিছে, মানৱীয়তা শেষ কৰি দিছে, লাজ শেষ কৰি দিছে। আজিকালি চহৰবোৰত দেখা পোৱা যায় কিদৰে ভনী কন্যাসকল থাকে কাৰ্টুনৰ দৰে, আৰু ডিজেৰ আগত বাপেকে জীয়েকে একেলগে নাচে, পত্নীয়ে নাচে আৰু সকলোৱে পুত্ৰই নাচে, একেবাৰে নিৰ্লজ্জ কাম কৰে। এয়া মানুহৰ কাম আছিল নেকি? শিক্ষাই ৰোগ কাটে, কিন্তু এতিয়া এই শিক্ষাৰে উপকৃত হ'ব আমি এৰি দিম। আমি জানি যাম যে এইবোৰ ভাল মানুহৰ কাম নহয়, এইবোৰ অনৰ্থক মানুহেহে কৰে। ডান্সটো ছোৱালীবোৰে কৰিছিলে বেশ্যাবৃত্তিৰ বাবে কোঠাত, আজিকালিতো সকলোৰে সন্মুখতে নাচে। গতিকে এই বেয়া কাম সন্তানসকলে ত্যাগ কৰিব লাগিব, তেতিয়াহে আমি দেৱতা হ'ব পাৰিম। गुरु मानुष कर जानते ते नर कहिए अंधे, होवे दुखी संसार में आगे यम के फंदे। कबीरा ते नर अंधे हैं गुरु को कहते ओरे। ভগৱানৰ বাহিৰে আন যিকোনো সংজ্ঞাই নিদিয়ক কিয়, পিতৃ বুলি কওক নহ'ব। আপোনালোকে পৰমাত্মাকহে মানিব লাগিব। कबीर ते नर अंध हैं गुरु को कहते ओरे, हरि के रूठे ठोर है गुरु रूठे नहीं ठोरे। कबीर हरि के रूठते गुरु की शरण में जावे, कह कबीर गुरु रूठत्या हरि ना होत सहाय। এতিয়া কি কৈছে? कबीर गुरु से ज्ञान जो लीजिए शीश दीजिए दाने, बहुत को भोंदू बह गए ये राख जीव अभिमाने। पिया चावे प्रेम रस और रक्षा चावे माने, एक म्यान में दो खड़ग कदे देखी सुनी न काने। এতিয়া কি কৈছে? कहते हैं गुरु से ज्ञान जो लीजिए। গুৰুদেৱৰ পৰা উপদেশ যেতিয়া লয়, গীতাত কৈছে সেই তত্ত্বদৰ্শী 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোক, যে সেই জ্ঞান গীতাৰ অধ্যায় নম্বৰ 4 32 নম্বৰ শ্লোকত কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰহ্মণে মুখে তাত যি উচ্চাৰিত তেওঁৰ দ্বাৰা লিখা হোৱা বাণী, কোৱা বাণী, পৰমাত্মাৰ দ্বাৰা কোৱা বাণী বিস্তাৰিতভাৱে কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডবত প্ৰণাম কৰিলে, প্ৰণাম দীঘলকৈ প্ৰণাম কৰি আৰু কপটতা এৰি প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্ব জ্ঞানৰ উপদেশ কৰিব, পৰমাত্ম তত্ত্বৰ। तो यहाँ कहते हैं गुरु से ज्ञान जो लीजिए शीश दीजिए दाने, भौतक भोंदू बह गए भाई राखे जीव अभिमाने। এতিয়া মোৰ কেনেকৈ দিয়া হয়? গুৰুদেৱ মোৰ দিয়াৰ তাৎপৰ্য এইটোৱেই যে গুৰুদেৱৰ আজ্ঞাৰ পালন হওক। গুৰুদেৱে কি কয়, যি আজ্ঞা নিয়ম আপোনালোকক দিয়া হৈছে সেইবোৰ পালন কৰক। আৰু कहते हैं शर सौंप्या गुरुदेव को सफल होया यो शीस, नतानंद इस शीस पर आप बसे जगदीश। এজন সন্ত আছিল, তেওঁ নিজৰ শিষ্যসকলক যিসকল আশ্ৰমত আছিল সিহঁতক শিক্ষা দিছিল। 5-7জন শিষ্য আছিল যে গুৰুদেৱৰ বচনক
অৱহেলা কৰিব নালাগে। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। कट गे फंद 84 के रकट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। वस्तु मिली ठोड़ की ठोड़ मिट गी मन पापी की दौड़। वस्तु मिली ठोड़ की ठोड़ मिट गी मन पापी की दौड़। बरम मिटे मथुरा काशी के। बरम मिटे मथुरा काशी के। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। এতিয়া পুণ্যাত্মাসকল, এই সকলোবোৰ আন এজন ভগতে বনোৱা কোনো সন্তই উপদেশ যুক্ত শব্দ। গতিকে ইয়াৰ কোৱাৰ অৰ্থ এইটো যে আমি সেই নকলি যিসকল গুৰু থাকে সিহঁতে জ্ঞান এইবোৰেই দিয়ে, কিন্তু তেওঁলোকৰ বীজ মন্ত্ৰ ঠিক নোহোৱাৰ বাবে চপাই অনা খেতিও ব্যৰ্থ হৈ যায়। কথাবোৰ এতিয়া এনেকুৱাই হৈ আছে। গতিকে এজন গুৰুদেৱে শিষ্যসকলক এনেকৈ কৈছে যে গুৰুদেৱৰ আজ্ঞা পালন কৰাটো শিষ্যৰ পৰম কৰ্তব্য হয়, আৰু যিসকলে গুৰুদেৱৰ আজ্ঞা পালন নকৰে তেওঁলোকৰ জীৱন ব্যৰ্থ। এনেকুৱা শিক্ষা দি আছিল, আৰু 2 মিনিটৰ পিছতে ক'বলৈ ধৰিলে শিষ্যসকল মোৰ এটা আজ্ঞা পালন কৰা। সকলোৱে ক'লে জীৱা আজ্ঞা গুৰুদেৱ, যে মোৰ মূৰত 5 বাৰ জোতাৰে মাৰা। প্ৰত্যেক 5 বাৰ এজন ব্যক্তিয়ে 5 বাৰকৈ মোৰ মূৰত জোতাৰে মাৰা, নিজৰ জোতা খুলি মোৰ মূৰত মাৰা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সত সাহেব। ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম বাবলু দাস সাহু, গাঁও মঞ্জুৰা, জিলা তহচিল ৰাজনন্দ গাঁও, ছত্তীশগড়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান 4/1/2017 লৈছিলোঁ। গঞ্জমন্দিত এখন বিশাল সৎসংগ হৈ আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান দীক্ষা লোৱাৰ আগতে মই আগৰ পৰাই কবিৰপন্থী ধৰ্মক মানুহতা আছিলোঁ। মই দামাখেৰাৰ লগত জড়িত আছিলোঁ, আৰু তাৰ লগতে পৰমাত্মা কবিৰদেৱৰ 52 জঞ্জিৰা চলিছিলে দামাখেৰাৰ মাধ্যমেৰে। গতিকে মই তাত তান্ত্ৰিক গুৰু হৈছিলোঁ, আৰু সেই সময়তে মাৰ পূজা ইত্যাদি ইত্যাদি সকলো কৰা কৰিছিলোঁ, যাৰ এয়া পৃষ্ঠা। মই এনেকৈ সেৱা কৰিছিলোঁ। এই সেৱা পৰমাত্মা কবিৰৰ নামত মই কৰা কৰিছিলোঁ। গতিকে এই প্ৰকাৰে আমি আমাৰ কৰ্ম কৰি আহিছিলোঁ, কিন্তু তাৰ পৰা আমি কোনো বেনিফিট পোৱা নাছিলোঁ, ফলাফল পোৱা নাছিলোঁ। মালিকক বিচাৰি ফুৰিছিলোঁ। 5 বছৰ বয়সৰ পৰাই নিজৰ ভগৱানক বিচাৰি আছিলোঁ। আৰু পিছত মই জমছেদপুৰৰ পৰা 2004 চনত উভতি আহিলোঁ। 2004ত উভতি আহিলোঁ। তাৰ পিছত মই জ্ঞান গংগা পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে হয় ইয়াত ভগৱান আছে। সেই সময়তে পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ ভগৱানৰ ৰূপত আহি এনেকৈ চাই আছে। মই ভাবিলোঁ কোন আহি গ'ল, এয়া কোন আহি গ'ল? তেওঁ ক'লে মই হয় পুত্ৰ, ভয় খাব নালাগে। মই ক'লোঁ এ মালিক, মই পাই গ'লোঁ। মই বিচাৰি আছিলোঁ দাতা আপোনাক 5 বছৰৰ বয়সৰ পৰাই। আজি মই পাই গ'লোঁ। কবিৰ ভগৱান তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত মোৰ সন্মুখত আহি গ'ল। আৰু তাৰপিছত মই 4 মাহ সৎসংগ শুনিলোঁ। শুনাৰ পিছত মই নামদান লোৱাৰ বাবে 4/1/2017 মহা সৎসংগ হৈছিলে। তাত সৰ্বপ্ৰথমে মই নামদান লৈছিলোঁ
ছাৰ প্ৰথমতে আপুনি দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থ বহুত বছৰ আগৰ পৰাই চলি আহিছে আৰু তেওঁলোকো কবিৰপন্থী আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবিৰপন্থী। মোৰ প্ৰশ্নটো এইটোৱেই যে ইমান পুৰণা পন্থ এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মই দামাখেৰা পন্থক এৰি তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এইবাবেই আহিলোঁ যে মই তাত দামাখেৰা পন্থৰ পৰা মই কোনো শান্তি পোৱা নাছিলোঁ। চৌকা আৰতিও কৰাইছিলে কিন্তু কোনো বেনিফিট পোৱা নাছিলোঁ। ওলোটা আমাৰ ওপৰত দুখেই দুখ আহি পৰিছিল। এই সকলো সমস্যাক দেখিও প্লাছ আমাৰ যি প্ৰকৃত ভগৱান আছে, যি আজি আমি গম পালোঁ, যি ভগৱানক আমি বিচাৰি আছিলোঁ, তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে সেই ভগৱানক আমি পালোঁ আৰু সেইবাবে আমাৰ জ্ঞান হ'ল নহয় গুৰুটো এওঁৱেই হয়। এই গুৰুৱে আমাক তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজেহে আমাক কবিৰ ভগৱানৰ দৰ্শন কৰাব আৰু মই তেওঁৰ দৰ্শন কৰিছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ ঘৰ নিৰ্মাণত বহুত বেছি বেনিফিট পালোঁ, লাভ পালোঁ। গুৰুদেৱৰ আশ্ৰমলৈ অহাৰ বাবে আজি মই নিজৰ গৃহ নিৰ্মাণ কৰাব পাৰিছোঁ। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ শাৰীৰিক লাভ প্ৰাপ্ত কৰিলোঁ। শাৰীৰিক লাভত মোৰ কাণৰ ভিতৰত এটা টিউমাৰ হৈ গৈছিলে, যিটোক দেখুৱাবৰ বাবে মই ডক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিলোঁ। কিন্তু সেই সময়তে মোৰ পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান লোৱাৰ সৌভাগ্য পালোঁ আৰু মই নামদান ল'লোঁ। নামদান লোৱাৰ পাছত মোৰ অন্তৰাত্মাত এনেকুৱা এটা আভাস আহিল যে এওঁ ডাক্তৰৰ ডাক্তৰ হয়, বেদৰ বেদ হয় আৰু ভগৱানৰ ভগৱান হয়। যিহেতু সৰ্ব ডক্তৰৰ ডক্তৰ হয়, গতিকে মই ডক্তৰৰ ওচৰত চিকিৎসা কৰাবলৈ কিয়নো যাওঁ? মোৰ ডক্তৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ মোৰ এই বেমাৰ ভাল কৰি দিব, এনেকৈ ভাবি মই প্रण ল'লোঁ আৰু প্रण লৈ মই মনে মনে বহি থাকিলোঁ। মই কোনো ডক্তৰৰ ওচৰত চেক কৰাবলৈ নগ'লোঁ। আৰু যেতিয়া মই প্रण ল'লোঁ তেতিয়া মোৰ কাণৰ পৰা এডাল ৰছী, জ্বলি যোৱা ৰছীৰ দৰে লাহে লাহে কাণৰ পৰা মোৰ টিউমাৰৰ সেই বেমাৰ ওলাই গ'ল। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পৰা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত চন 2019 দিন 25 সময় 9:30 বজাত মোৰ প্ৰাণঘাতক এটা দুৰ্ঘটনা হ'ল। এই দুৰ্ঘটনা হোৱাৰ এটাই কাৰণ আছিল যে মোৰ ঘৰৰ পৰা 10 খোজ দূৰত ডাঙৰ গাইৰ এটা পোৱালি আৰু এটা গৰু পোৱালি ৰাস্তাত থিয় হৈ গ'ল। মাজত গাইজনী থিয় হৈ আছিল আৰু কাষত গৰু পোৱালিটো আৰু এইফালে কেঁচুৱাটো। যেতিয়া মই আগলৈ গৈ আছিলোঁ তেতিয়া কেঁচুৱাটো এফালে দৌৰিলে আৰু গৰু পোৱালিটো আনফালে। ইয়াৰ বাবে মই ব্ৰেক মাৰিলোঁ নিজৰ গাড়ীত। গাড়ীৰ ব্ৰেক পিছফালৰ পৰা খোল খালে। মই সিহঁতক গাই, গৰুৰ পোৱালিটো আৰু কেঁচুৱাটোক বচোৱাৰ বাবে নিজৰ গাড়ীখন পিছফালে ঘূৰালোঁ। পিছফালে ঘূৰোৱাৰ বাবে মই 2 ফুট নলাত গৈ পৰি গ'লোঁ আৰু মই নলাত পৰি গ'লোঁ। লগতে মোৰ বাইকৰ হেণ্ডেল মোৰ হাতত আছিলে আৰু মই 4 খোজ আগলৈ যোৱাৰ বাবে মোৰ মূৰটো ফাটি গ'ল। এয়া এতিয়াও ফটাই আছে, ফাটি ওলমি গৈছিলে। আৰু ওলমি থকাৰ পিছত তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ দুয়োখন কান্ধত ধৰি বাইকৰ সৈতে থিয় কৰাই দিলে আৰু মই চিধাকৈ থিয় হৈ থাকিলোঁ। তেজ মোৰ ওলায়ে আছিলে, একেবাৰে তেজত ৰঙা হৈ গৈছিল। মোৰ শৰীৰৰ পৰা তেজ ওলাই আছিল। তাৰ পিছতো মই থিয় হৈ থাকিলোঁ, কিন্তু আন কোনেও মোক উঠোৱা নাছিলে। ইমানতে মোৰ গাঁৱৰ এজন বয়সস্থ জীৱন চাহাৰে আৰু এজন ল'ৰা
দুয়োজনে মোৰ বাহুত ধৰি আৰু আমাৰ গাঁৱৰ অংগনবাড়ী কেন্দ্ৰলৈ লৈ গৈ মোক বহুৱাই দিলে। সেই সময়তে হুলস্থুল লাগি গ'ল যে টাটাৰ ববলু দাস মৰিব ওলাইছে এতিয়া। এনেকুৱা হুলস্থুল হ'ল। তেতিয়া মোৰ ডাঙৰ ছোৱালীজনীয়ে মহেশ্বৰী দাসী, যিয়ে নাম লৈছিলে, নাগপুৰত থাকে তাই মোৰ ওচৰলৈ আহিছিল 2019ত। তাই এজন চুবুৰীয়াক ফোন কৰিলে। ফোন কৰাৰ পিছত সেই চুবুৰীয়াজন আহিলে। যেতিয়াই সি মোক ষ্টেচাৰত বহুৱালে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে লেপেটাকাৰী বহি আছিলে। তেওঁ মোৰ মূৰটো ভালদৰে ধৰি নিজৰ কোলাত শুৱাই ল'লে আৰু নাটগাঁও হাস্পাতাললৈ লৈ গ'ল। তাত মোৰ ট্ৰিটমেণ্ট নহ'ল। তাৰ পৰা গধূলি মোক ৰেফাৰ কৰা হ'ল। মোক অকলশৰীয়া কৰি এৰি দিলে। মই তাত অসহায় হৈ পৰি আছিলোঁ, কোনো চিকিৎসা পোৱা নাছিলোঁ। তাৰ পিছত তাৰ পৰা DK হস্পিটাললৈ, এখন ডেণ্টেল হস্পিটেল আছে ৰায়পুৰত, তালৈ আকৌ ৰেফাৰ কৰি দিলে। ডেণ্টেল হস্পিটালতো মোৰ চিকিৎসা নহ'ল। মোৰ শৰীৰত বহুত আঘাত হৈছিলে, কিন্তু কোনেও মোক এডমিট কৰোৱা নাছিলে, মোৰ চিকিৎসা কৰোৱা নাছিলে। 2 দিনৰ পৰা 3 দিন, 4 দিন, 5 দিন হৈ গ'ল। কোনেও মোৰ চিকিৎসা নকৰালে, এডমিট নকৰালে। সকলোৱে ৰেফাৰেই কৰি থাকিলে। শেষত এইমছলৈ গৈ মোৰ এডমিট হ'ল আৰু 4 দিনলৈকে মই বিচনাত এনেকৈয়ে পৰি থাকিলোঁ। তাতো ট্ৰিটমেণ্ট হোৱা নাছিল। মোৰ পালছ নাই বুলি কৈছিল, মোৰ ট্ৰিটমেণ্ট হ'ব নোৱাৰে বুলি কৈছিল, মোৰ চাৰ্জাৰী হ'ব নোৱাৰে বুলি কৈছিল, মোৰ ব্লাড নাই বুলিও কৈছিল। এনেকুৱা কৰি 4 দিনলৈকে তাতেও এনেকৈয়ে থৈ দিছিলে। তাৰপিছত মোক 30 তাৰিখে মোৰ চাৰ্জাৰী কৰা হ'ল আৰু আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আজি আপোনালোকৰ সন্মুখত কথা কৈ আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? সকলো শ্ৰদ্ধালুকে এটাই মোৰ বিনম্ৰ প্ৰাৰ্থনা যে সকলোৱে ভগৱানক বিচাৰি ফুৰে যে ভগৱান এজন হয়, ভগৱান এজন হয়। গোটেই পৃথিৱীয়ে কয় ভগৱান এজনেই হয়, ময়ো কওঁ ভগৱান এজনেই হয়, কিন্তু ভগৱান এজন বুলি প্ৰমাণ দিব পৰা কোনো জন্ম হোৱা নাছিলে। কিন্তু আজি বৰ্তমান সময়ৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা সন্ত যি সমগ্ৰ বিশ্বতে মানুহক এইটোৱেই বুজাই আছে যে ভগৱান আহিছে ভাই, ভগৱান এজনেই হয় আৰু সেইজন ভগৱান হ'ল পূৰ্ণ পৰমাত্মা কবীৰ চাহেব আৰু সকলোৰে অন্নদাতা হয়, জীৱনদাতা হয়। গতিকে ভাইসকল, আপোনালোক সকলোৱে মিলি আৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক বুজি তেওঁৰ শৰণলৈ আহি নিজৰ ভক্তি কৰক আৰু মুক্তি লাভ কৰক। ছাৰ, আপুনি কৈছে যে কবীৰ চাহেবে ভগৱান হয়, পৰমাত্মা হয়। গতিকে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক যে ভগৱানৰ উপাধি দিয়া হয়, এইটো শুদ্ধ নে ভুল? ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এওঁলোকো ভগৱানেই। গতিকে ইয়াত পাৰ্থক্যটো কি? এওঁলোক 3 লোকৰহে ভগৱান আৰু পৰমাত্মা কবীৰ অসংখ্য কোটি ব্ৰহ্মাণ্ডৰ ভগৱান। পাৰ্থক্য ইয়াত এইটোৱেই। আপুনি কেনেকৈ ক'ব পাৰে যে কবীৰ চাহেবেহে অসংখ্য ব্ৰহ্মাণ্ডৰ ভগৱান? আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মাৰ্গদৰ্শনত আগবাঢ়ি আৰু তেওঁৱে কোৱা বেদ আৰু শাস্ত্ৰৰ আধাৰত যিধৰণে সমুদ্ৰৰ পৰা সোণ উলিওৱা হয়, মণি উলিওৱা হয়, সেই প্ৰকাৰে 4 বেদ, 18 পুৰাণ, বাইবেল লগতে কোৰাণৰ ভিতৰৰ পৰা খুচৰি জ্ঞানবোৰ উলিয়াই আমাক জীৱাত্মাসকলৰ ওচৰলৈ পঠিয়াই আছে। গতিকে তেওঁৱেই পাৰফেক্ট আৰু শুদ্ধ জ্ঞানদাতা হয় আৰু ইয়াৰ পৰাই সিদ্ধ হয় যে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেই কবিৰ ভগৱানেই এজন ভগৱান। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বহুতো চেনেলত যি নম্বৰ হালধীয়া শাৰীত আহে সেই নম্বৰত যোগাযোগ কৰিব পাৰে আৰু লগতে যিবোৰ নামদান কেন্দ্ৰ খোলা হৈছে লগতে মোবাইলতো যোগাযোগ কৰিব পাৰে, তাৰ পৰাও আপুনি নামদান ল'ব পাৰে। এই সুবিধা আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উপলব্ধ কৰোৱা হৈছে। ধন্যবাদ ছাৰ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।